নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং লৈ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅত মই বন্দিতা দিব বিচাৰিছো এক বিগ ব্ৰেকিং নিউজ দবকাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড যত ভস্মীভূত হৈ পৰে এটা বাসগৃহ দবকাতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত আৰু যত ভয়াবহ এক ঘটনা সংঘটিত হয় আৰু জ্বলি ছাৰখাৰ হৈ পৰে এটা বাসগৃহ তাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ এক দিব বিচাৰিছো সবিস্তাৰিক খবৰ বিহুৰ আনন্দৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত দবকাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড জুইত যায় লক্ষাধিক সা সম্পত্তি আৰু জ্বলি ছাৰখাৰ হৈ পৰে এটা বাসগৃহটো প্ৰেমাকান্ত দাসৰ বুলি জানিব পৰা গৈছে জুইত যায় লক্ষাধিক সা সম্পত্তি দবকাত সংঘটিত হয় এই ভয়ানক অগ্নিকাণ্ড য'ত বাসগৃহ এটা জ্বলি ছাৰখাৰ হৈ পৰে দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ বিহুৰ আনন্দৰ মাজতে এই ভয়ানক অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে দবকাত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় ইতিমধ্যে অগ্নি নিৰ্বাপক আহি উপস্থিত হৈছে এই ঘটনাস্থলীত আৰু জুই নিৰ্বাপনৰ চেষ্টা চলায় ঘটনাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰে বিহুৰ আনন্দৰ মাজতে এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনাই গা কৰি উঠে দবকাত ঘটনাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হয় বিহুৰ আনন্দৰ মাজতে এই ভয়ংকৰ অগ্নিকাণ্ডই গা কৰি উঠে এটা বাসগৃহ জ্বলি ভস্মীভূত হৈ পৰে আৰু বাসগৃহটো প্ৰেমাকান্ত দাসৰ বুলি জানিব পৰা গৈছে জুইত যায় লক্ষাধিক সা সম্পত্তি দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈছে এই ঘটনাস্থলীত আৰু জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু ঘটনাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া বিহুৰ আনন্দৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে দবকাত বিহুৰ আনন্দৰ মাজতে এয়া এক অগ্নিকাণ্ডৰ ঘটনাই গা কৰি উঠিছে দবকাত জ্বলি ভস্মীভূত হৈ পৰে প্ৰেমাকান্ত দাসৰ বাসগৃহটো জুইত যায় লক্ষাধিক সা সম্পত্তি দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হয় এই ঘটনাস্থলীত আৰু জুই নিৰ্বাপনৰ চেষ্টা চলায় ঘটনাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু দুৰ্বৃত্তৰ অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ইতিমধ্যে জ্বলি ভস্মীভূত হৈ যায় প্ৰেমাকান্ত দাস নামৰ লোকগৰাকীৰ বাসগৃহটো বিহুৰ আনন্দৰ মাজতে এক ভয়াবহ কাণ্ডই গা কৰি উঠে দবকাত বিহুৰ আনন্দৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে আৰু দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হয় এই ঘটনাস্থলীত আৰু জুই নিৰ্বাপনৰ বাবে অবিৰত চেষ্টা চলায় ঘটনাৰ পিছতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু পৰিছে শোকৰ ছাঁ যিহেতু বিহুৰ আনন্দৰ মাজতে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই গা কৰি উঠে অঞ্চলজুৰিত ইয়াত এক দবকাৰ ঘটনা আৰু দবকাৰ এটা বাসগৃহত জ্বলি ভস্মীভূত হৈ পৰে এটা বাসগৃহ আৰু বাসগৃহটো প্ৰেমাকান্ত দাস নামৰ লোক এগৰাকীৰ বুলি জানিব পৰা গৈছে দুৰ্বৃত্তৰ অগ্নি সংযোগ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈ এই ঘটনাস্থলীত আৰু জুই নিৰ্বাপনৰ বাবে চেষ্টা চলায় ঘটনাৰ পিছতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এয়া বিহুৰ আনন্দৰ মাজতে হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে দবকাত ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈছে এই ঘটনাস্থলীত আৰু জুই নুমুৱাবলৈ অবিৰত চেষ্টা অব্যাহত ৰাখিছে জ্বলি ভস্মীভূত হৈ পৰে প্ৰেমাকান্ত দাস নামৰ এগৰাকী লোকৰ বাসগৃহটো জুইত যায় লক্ষাধিক সা সম্পত্তি দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ কোনো নথকাৰ সুযোগতে জুই জ্বলি উঠে এটা বাসগৃহ জুইত ভস্মীভূত হয় প্ৰেমাকান্ত দাস নামৰ লোক এগৰাকীৰ বাসগৃহটো ইতিমধ্যে দুৰ্বৃত্তৰ অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ এই ঘটনাস্থলীত আৰু জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে অবিৰত চেষ্টা অব্যাহত ৰাখিছে অগ্নি নিৰ্বাপক বাহিনীয়ে আৰু ঘটনাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে যিহেতু এয়া এক ভয়াবহ অগ্নিকাণ্ড আৰু বিহুৰ আনন্দৰ মাজতে এয়া এক ভয়ংকৰ অগ্নিকাণ্ড বিৰাজ কৰিছে জ্বলি ছাই হৈ পৰে এটা বাসগৃহ এখন আশাৰ ঘৰ এনেদৰে শেষ হৈ যোৱা পৰিলক্ষিত হৈছে জ্বলি ছাই হৈ পৰিছে এটা বাসগৃহ বিহুৰ আনন্দৰ মাজতে সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা জ্বলি ভস্মীভূত হৈ পৰে এটা বাসগৃহ আৰু বাসগৃহটো প্ৰেমাকান্ত দাসৰ বুলি জানিব পৰা গৈছে
জুইত যায় লক্ষাধিক সা সম্পত্তিৰ দুৰ্বৃত্তৰ অগ্নিসংযোগ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই আৰু ঘটনাৰ পিছতে পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰ যেহেতু এটা ঘৰ সম্পূৰ্ণ ঘৰ জ্বলি ভস্মীভূত হৈ পৰে আৰু সেই তাৰ পাছতেই অতি হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে অঞ্চলজুৰি নাই আমি ৰাস্তা দি গৈ আছিলোঁ গৈ থাকোঁতে ৰাইজৰ তৰফৰ পৰা মানুহ ওলাই আছে ইফালে দেখা পাইছোঁ যে কি হ'ল শুনা পাই মানে আহিছোঁ আহি পেলাই দেখিলোঁ যে ঘৰ এখন জ্বলি আছে এইটো ঘৰখন আছিলে কৃষ্ণ ল'ৰাটোৰ তেখেতৰ ল'ৰাৰ নাম জানো তেখেতৰ নাম নাজানো কিন্তু ল'ৰাটোৰ নাম আছিলে কৃষ্ণ এই আহি দেখা পাই বছ এতিয়া এই জুই ফায়াৰ ব্ৰিগেড আহিছে আহি পেলাই জুই নুমাই আছে এতিয়া নুমাই শেষ হ'ল বৰ্তমান আৰু ওচৰ চুবুৰীয়া গাঁও আমাৰ আঠিগাঁও বুলি নামাকৰণ তাৰপিছত এই আমাৰ গাঁওখন হ'ল ইছলামনগৰ একদম একে ওচৰৰে গাঁও গাঁৱৰ মানুহে আহি সহযোগ কৰিছে জুই নিভাবলৈ গাঁৱৰ মানুহে কৰিছে সহযোগ আমি অহাৰ আগত বহুত মানুহ আছিলে তেখেতলোকে অলপ নুমাইছিলে কিন্তু এতিয়া শেষ কৰিব পৰা নাই ফায়াৰ ব্ৰিগেড আহি এতিয়া নুমাই শেষ কৰিছে জুইটো কেনেকৈ লাগিছে কিছুমানে কৈছে যে খুৰা সেৱন শুনা পাই আছোঁ খুৰা সেৱন কৰিছে খুৰা সেৱন কৰি পেলাই মানে জুইটো তেখেতৰ ল'ৰাই বুলিয়ে লগাইছে সঁচানে মিছা আমি ক'ব নোৱাৰোঁ এইটো নাই